মাজুলীৰ অফলামুখ ঘাটত ভয়ংকৰ ঘটনা ৰোপেক্স ফেৰীয়ে নিয়ন্ত্ৰণ হেৰুৱাই মহতিয়াই নিলে ভুটীয়া ফেৰীক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথম্পি ৰক্ষা সহযাত্ৰী ৰোপেক্সত আবদ্ধ হৈ থকা যাত্ৰীক উদ্ধাৰ এছডিআৰএফ বাহিনীৰ এক হাহাকাৰময় পৰিস্থিতি এছবি সৰুমাই নামৰ নাওখনৰ দুৰ্ঘটনাৰ ফলত ফাটি যায় দুইফাল যাত্ৰীৰ মাজত লাগে হাহাকাৰ অৱশ্যে ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথম্পি ৰক্ষা পৰে সহযাত্ৰী ইফালে ঘটনা সংঘটিত হোৱাৰ পিছতেই ঘাটৰ পৰা ফেৰী এৰিব নোৱাৰি ঘাটত আবদ্ধ হৈ ৰয় সহযাত্ৰী নাওখন কিন্তু প্ৰথম এওঁতেনে নাওখনে অলপ ইফাল সিফাল কৰিছে ড্ৰাইভাৰটোৱে আমি বল্ডাত উঠি আছে বুলি ভাবিলোঁ নাও এয়াৰ লগে লগে নাওখনে নাচি বাগি ইফালে গৈছে সিফালে গৈছে ইফালে গৈছে সিফালে গৈছে তাৰপিছত কিনাৰতে থকা ঘাটটোৰ নাও এখন নাও ভাঙি দিলে খুন্দিয়াই মেলি তাৰপিছত আৰু নাও নাচিবলৈ লাগিলে গোটেই মানুহ ভিতৰত হুলস্থুল লাগিলে মই বহি আছিলোঁ উঠি আহি সুধিলোঁ কি হ'ল তাৰপিছত ড্ৰাইভাৰক সুধিলোঁগৈ কি হ'ল বোলে ইঞ্জিন বন্ধ হৈ গ'ল তাই আগত থকা লংগৰ লোৱাটো সুধিলোঁ কি হ'ল তোৰ ইয়াত বোলে মেচিন বন্ধ হৈ গুচি গ'ল বোলে মেচিন যদি বন্ধ কেলে নাও চলাইছিলি বোলে আমি ধৰিব নোৱাৰিলোঁ কিন্তু ইঞ্জিনটো 3 মাহৰ পৰাই প্ৰব্লেম আমি ডিপাৰ্টমেণ্টক কৈ আছোঁ কিন্তু আমাক কামটো কৰি দিয়া নাই খুব ৰাতিপুৱা খুব এটা দুৰ্ভাগ্যৰ কথা প্ৰতিবাৰে আমি মাজুলীবাসী ৰাইজে এই অভাৱৰ সন্মুখীন হৈ আহিছে আজি যিহেতু পুৱাতে যিখন ৰোপেক্সখনে গৈ এখন গুটীয়া নাৱত খুন্দা মৰাৰ ফলত এটা অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে যিহেতু তাত বহুতো যাত্ৰী আছিলে আমি গম পোৱা মতে আৰু আমি শেহতীয়াভাৱে আমি জাহাজখনৰ পাইলটজনৰ সোধপোছত আমি গম পাইছোঁ যে জাহাজখনৰ ইঞ্জিনটো আজি 3 মাহৰ আগতে বিকল হৈ আছিল ৰোপেক্সত আবদ্ধ হৈ থকা যাত্ৰীসকলক উদ্ধাৰ কৰে এছডিআৰএফ বাহিনীয়ে আমি পাৰাবৰ কাৰণে গাড়ী এইখন গাড়ী মোৰ গাড়ী আছিলে এইখন উঠাই থৈছিলোঁ উঠাই থোৱাৰ পিছত সেইখন পেৰী আহি আছে মই বোলে চিঙৰি আছে মই বোলে এনেই ইয়াত চপাব তাৰপিছত চপাব বুলি ভাবি মানে এখন ওলাই যাব কৈছে নেকি এনেকৈ ভাবি আছিলোঁ যেতিয়া আহি কুন্দাটো দিলে এতিয়াতো গাড়ীখন যেনেকৈ সোমাব দিছে গাড়ী দৰ্জা খুলিব নোৱাৰি কিবা কৰিব নোৱাৰে মই বোলো আজি শেষ মই মুঠতে এতিয়ালৈকে কপনি শেষ হোৱা টাইম মানে আমি ইয়াত লোড কৰি আছোঁ লোড কৰাৰ পাছত যে এই ৰপেক্সটো উঠি আহিছে উঠি অহাৰ পাছত যে আমি এইফালেও নাওখন খুলি যাব নোৱাৰা হ'লোঁ এইফালে বেকলেও পদ্মাখন থাকিলে তাৰপিছত আহি পেলাই আমাৰ বেকলে আহি পেলাই আমাৰ নাওখনকে মাৰি দিছে ৰপেক্সনে তাৰপিছত নাও বেয়া হৈ গ'ল গোটেই দুই চাইডে ভাগি গৈছে এই ঘটনাক কেন্দ্ৰ কৰি চৌপাশে সৃষ্টি হৈছে তীব্ৰ উত্তেজনা যান্ত্ৰিক বিজুতিৰ ফলত ৰোপেক্স দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সন্দেহ ৰোপেক্সে খুন্দিওৱা নাও হৈ পৰে বিকল ইফালে নাওখনত পাঞ্জপালি নৌযাত্ৰী তুলি নিয়াৰ গুৰুতৰ অভিযোগ তুলিছে এতিয়া যাত্ৰীয়ে মানে তাৰপৰা জাহাজখন আহি পেলাই খুন্দা মাৰি দিলে খুন্দা মৰাৰ পিছত নাওখন মানে হেৰি এই আমাৰ নাওখন মানে তাত খুন্দা মাৰিলে খুন্দা মৰাৰ পিছত বাইকবোৰ পৰি গ'ল পানীত মাটি পৰা নাই গাড়ী নাৱত পৰিল নাও ভাগি গৈছে নাওখন ভাগি গৈছে কিছু চাইড এতিয়া এৰিবলৈ ৰখাই থৈছিলে মোৰ বাইকখন ওচৰ আছিল ওপৰত বডিৰ ওপৰত অলৰেডি পৰি গ'ল বাইক মাজুলীৰ পৰা ভাস্কৰ আৰু সঞ্জীৱৰ ৰিপৰ্ট প্ৰথম খবৰ